মহানগৰীত চাঞ্চল্যকৰ ঘটনা CMSে ATMত জমা কৰিবলৈ অনা ধন লৈ উধাও চালক সৰ্বমুঠ 54 লাখ টকা আছিল CMS নামৰ সংস্থাটোৰ বাহনত মহানগৰী মালিগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ATMত জমা কৰা ধন লৈ উধাও বাহনৰ চালক তথ্যমতে 54 লাখ টকা আছিল CMS নামৰ সংস্থাৰ বাহনখনৰ নম্বৰ হৈছে NL02L2213 বাহনখন মালিগাঁৱতে এৰি ধন লৈ পলায়ন কৰে চালকজন নগাঁৱৰ নয়নমণি বৰুৱা বুলি জানিব পৰা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী লগতে উপস্থিত হৈছে CMS নামৰ সংস্থাটোৰ বিষয়া ববিয়া ইফালে বাহনখনত উদ্ধাৰ হৈছে 54,000 টকা জানিব পৰা মতে বিভিন্ন ATMত জমা কৰিবলৈ আহিছিল ধনখিনি কিন্তু সংস্থাটোৰ অজ্ঞাতে ধনখিনি লৈ উঠাও হয় চালকে আৰক্ষীয়ে ইতিমধ্যে বাহনখনৰ লগতে ধনখিনি জব্দ কৰিছে সেই বস্তুটো মই ক'লো অলৰেডি যে আমাৰ ড্ৰাইভাৰজনে যিজনে আমাৰ কালেকশ্যন কৰিছিলে ল'ৰাজনে ড্ৰাইভাৰজনে মনে মনে গাড়ীখন লৈ নিয়াত কেছটো পেলাই থৈ গৈছে চুৰ কৰিছে মানে ড্ৰাইভাৰজনৰ নাম হৈ গ'ল আপোনাৰ হেৰি কি আছিল নয়নমণি বৰুৱা নগাঁও আপোনাৰ চাব লাগিব ডিটেইলছটো তেখেতৰ 54 লাখ মান হ'ব 54,000 পোৱাইছে পুলিচক ধন্যবাদ CMS ইনফো চিষ্টেম কিন্তু অভাৰঅল গুৱাহাটীৰ ৰিটেইল কেছ মেনেজমেণ্টৰ কেছ আছিলে তেখেতসকলৰ কেছ আছে ব্যুৰো ৰিপৰ্ট NFR 24